নমস্কাৰ বন্ধুসকল, ইয়াংষ্টাৰ পল্ট্ৰি লাভ সকলোকে স্বাগতম। মই আহিলোঁ বেটিয়ানী এডোখৰ, তোমালোকক কি বুলি কয় জেগাটো? এইটো চাৰিঙীয়া বুলি কয় ন। বেটিয়ানী চাৰিঙীয়া আহিলোঁ আৰু এবছৰ হৈ গৈছে এইখন ফাৰ্মত মই নিপল ডিংকাৰ ছেট ছাপ্লাই দি পেলাই ফিটিং কৰি থৈ যোৱা। এতিয়া পোৱালি ভৰাইছে। কি কোম্পানী আণ্ডাৰত কৰি আছে বাৰু মই সুধিম বাৰু। কি কোম্পানী আণ্ডাৰত কৰি আছে এতিয়া? প্ৰাইমত কৰি আছে ন। পোৱালি কিমান দিছে বুলি? 4,100 দিছে। দুটা ছেট আছে। এটা নতুন ছেটৰ এতিয়া মোৰ ওচৰত নিপল ডিংকাৰ ছেটৰ অৰ্ডাৰ লগাই থৈছে আৰু দুদিনমানৰ পিছত ইনষ্টলেশ্যন কৰিবলৈ আহিম। পোৱালিটো এতিয়া বৰ্তমান ইয়াতে ৰাখি দিছে। ইফালৰ ফাৰ্মখন বাৰু আপোনালোকক দেখাম বাৰু, যোনখন নতুনকৈ বনাইছে ছেটটো। এইখনৰ 120 ফুট দীঘল আছিলে আৰু 24 ফুট বহল ন। 120 ফুট দীঘল আছে এইখন ফাৰ্ম আৰু 24 ফুট বহল আছে। দুইখনৰ পোৱালি এতিয়া ইয়াতে বৰ্ডিং কৰি পেলাই ৰাখিছে। পোৱালি 0 days to লিফটিং ইয়াত নিপল ডিংকাৰ ছিষ্টেমতে চলায়। আপোনালোকক দেখাই দিছোঁ। এই নিপল ডিংকাৰ ছেটটো ময়ে ছাপ্লাই দি পেলাই ফিটিং কৰি থৈ যোৱা। এতিয়া 1 বছৰ হ'বলৈ হৈছেগৈ। নিপল ডিংকাৰ ছিষ্টেমতে চলাই আছে। পোৱালি টাৰ্বো ফিডাৰ লগাই থৈছে। টাৰ্বো ফিডাৰত দানা ভালদৰে খাই আছে। টাৰ্বো ফিডাৰটো লগালে দানাটো ভালদৰে খাবলৈ পায় পোৱালিটোৱে। মানে পোৱালিবিলাক সৰু ডাঙৰটো কম হয়, সেইকাৰণে টাৰ্বো ফিডাৰটো ইউজ কৰিব লাগে। চব টাৰ্বো ফিডাৰ লগাই থৈছে, মই দেখাই দিছোঁ। আৰু ভুচি পূৰা শুকান ড্ৰাই হৈ আছে আৰু টেম্পাৰেচাৰো বহুত ধুনীয়াকৈ বনাই ৰাখিছে। ওপৰত চিলিং মাৰি দিছে, বস্তাৰ পালটো চিলাই লৈ পেলাই। আৰু ছাইডতো বস্তা পাল মাৰি দিছে আৰু ডাবুলকৈ আছে। বাহিৰৰ ফালে ব্লেক কালাৰ পলিথিন মাৰি দিছে আৰু মাজতে অলপ ডাউন কৰি দিছে এমনিয়া গেছটো ওলাই যাবৰ কাৰণে। আৰু গেছ বৰ্ডাৰটো ৰাখিছে। গেছ বৰ্ডাৰ ইয়াত 6খন দিছে। ৰাতি হ'লে লগাই, দিনৰ পক্ষত অফ কৰি থয়। দিনৰ পক্ষত 200 ৱাট বাল্বতে পূৰা হিট হৈ আছে ফাৰ্মখন। মই আপোনালোকক দেখাই দিছোঁ বৰ্ডিং পৰিৱেশটো কেনেকুৱাকৈ ৰাখিছে। আৰু ঠাণ্ডাকালি বৰ্ডিং কৰিব হ'লে আপোনালোকে আগতে কৰিব লাগিব উইণ্টাৰ ছিজনত। ওপৰফালে চিলিং মাৰিব লাগিব, ছাইডত ডাবুল পাল মাৰিব লাগিব, তেতিয়াহে ভালদৰে টেম্পাৰেচাৰটো বনাব পাৰিব। নিপল ডিংকাৰ ছিষ্টেম কৰি ল'লে 0 days to লিফটিং মানে মেন পাৱাৰটো বহুত কমি যায়। ইয়াত ক'ব গ'লে এতিয়া টাৰ্বো ফিডাৰ দানাটো দিছে আৰু ভুচিটো অলপ চলপকৈ ৰেগিং মাৰিলে হৈ গ'ল। ভুচিটো মানে ৰেগুলাৰ ৰেগিং কৰিব নালাগে সৰু অৱস্থাত, মানে ভুচিটো ভাল হৈ থাকে, পানী পেলাব নোৱাৰে, শুকান হৈ থাকে। এদিন ৰেগিং কৰিলেও হৈ গ'ল সৰু অৱস্থাত। আৰু পোৱালি গ্ৰোথটো ক'ব গ'লে আজি ধুনীয়া আহিছে। 6 দিন হৈ গৈছে ন। 6 দিনত ধুনীয়া এটা গ্ৰোথ আহিছে। প্ৰাইমৰ পোৱালি হয়। দানা এতিয়া খাই আছে। প্ৰি ষ্টাৰ্টাৰ দানা এতিয়া খাই আছে পোৱালিবিলাকে। প্ৰি ষ্টাৰ্টাৰ পিছত ষ্টাৰ্টাৰ আহিব। ষ্টাৰ্টাৰ পিছত আকৌ ফিনিচাৰ আহিব। মই আপোনালোকক বৰ্ডিং পৰিৱেশটো দেখাই দিছোঁ। With each sip from your lips, you're kissing me dizzy. I fight for composure, but what fun would that be? The punks and the peasants who dared to impress me, singing desperate daydreams so they could undress me. কিমান দি থৈছা? চাই আপোনাৰ হেৰিয়াত দি আছে। এই ইমান দোকানত দিয়া আছে। ইমান দোকানত প্ৰেছাৰ দি থৈছা ন? এয়াৰটো ভঙা নাই, এয়াৰলেছ। এতিয়া ভাং খাইছে, পানী খাই আছে যে। সেইটো ঠিকে আছে। ফাৰ্মখনৰ এতিয়া বাহিৰত গৈ লৈ পেলাই নতুনকৈ যোনটো ছেট বনিছে পল্ট্ৰি ছেট, সেইটো আপোনালোকক দেখাবৰ কাৰণে মই গৈ আছোঁ। নতুনকৈ এতিয়া এইটো ছেট বনাইছে। এইটো ছেটত এতিয়া নিপল ডিংকাৰ ছেট মোৰ ওচৰত অৰ্ডাৰ লগাই থৈছে। মানে অহাকালি মানে মাল পাব। আহি প্ৰায় 15 দিনৰ আগতে পে'মেণ্ট পাতি লগাই পেলাই বুকিং দি থৈছিলে। অহাকালিলৈ মাল পাই যাব আৰু ফিটিং কৰা হ'ব এইখনত। এই ফাৰ্মখনৰ দীঘলটো আছে 145 ফুট দীঘল বনাইছে আৰু 22 ফুট বহল আছে। আৰু এইটো ছেট 120 ফুট আপোনাৰ দীঘল আছে আৰু 24 ফুট বহল আছে। 120 মানে একদম ভিতৰে দীঘল আছে আৰু 24 ফুট বহল আছে এইফালৰ ছেটটো। আৰু ইয়াত ব্লু কালাৰ শিল্পলিন ইউজ কৰিছিলে। ব্লু কালাৰ শিল্পলিনটো সোনকালে বেয়া হৈ যায়। এই পালখন আজি এবছৰ কমপ্লিট নহওঁতে ওপৰ ফালে ফাটি গ'ল। আপোনালোকক মই জুম কৰি পেলাই দেখাই দিছোঁ। ওপৰত আকৌ সেই টাপলি মাৰি থৈছে, আপোনালোকে দেখা পাইছে বেলেগ পাল দি লৈ পেলাই। এই পালটো একেবাৰে বেয়া কোৱালিটিৰ পাল, মানে দিন নাযায়। আৰু এইটো যোনটো য়েল্ল' কালাৰ শিল্পলিন, ইয়াৰ লাষ্টিংটো বহুত বেছি, মানে 8 বছৰ প্লাছ লাষ্টিং কৰি গৈছেগৈ।
আপোনালোকক মই স্ক্ৰীনত ফটো দি পেলাই দেখাই দিছোঁ হেলাই আহি যায় কিন্তু ফাটি নাযায় এই পালটো একদম সোনকালে বেয়া হৈ যায় একেবাৰে বেয়া কোৱালিটিয়ে ব্লু কালাৰ চিলপলিনটো কিয় দিন নাযায় আপোনালোকক কৈ দিছোঁ সূৰ্যৰ তাপটো ই শোষণ কৰে সেইটো কাৰণতে ইয়াৰ দিনটো নাযায় সোনকালে বেয়া হৈ যায় বেছিকৈ গৰম উঠে এই পালটোত আৰু এই পালটোৱে সূৰ্যৰ তাপটো শোষণ নকৰে ৰিফ্লেক্ট কৰে সেইকাৰণে ইয়াৰ লাষ্টিংটো বেছি হেলাই আহি যাবগৈ কিন্তু ফাটি নাযায় পালটো হালধীয়া কালাৰটো জ্বলি পেলাই বগা নিচিনা হৈ যায়গৈ তেনেহ'লেও মানে ফাটি নাযায় আৰু এই পালটো মানে সোনকালে নষ্ট হৈ যায় 1 বছৰ নহওঁতে নষ্ট হৈ যায় এতিয়া ওপৰত এয়া বেলেগ পাল দি লৈ পেলাই তাপলি মাৰি ৰাখিছে আপোনালোকক মই দেখাই দিছোঁ জুম কৰি লৈ পেলাই অলপকৈ ফাটিলে ওপৰৰ ফালে দেখা পাইছে এইবিলাক সোনকালে নষ্ট হৈ যায় এই পালটো ল'লে কি হয় আপোনালোকৰ মানে পইচাটো মানে এনেই ৱেষ্টেজ হয় ক'ব গ'লে আৰু এই ফাৰ্মখনৰ এতিয়া ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখামগৈ বাহিৰৰ পৰা মই আপোনালোকক দেখাইছোঁ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাবৰ কাৰণতে গৈ আছোঁ পানী টেংকি চাং টাংবিলাক ৰেডি কৰি ৰাখিছে এই ফাৰ্মখনৰ ভিতৰে দীঘল আছে 145 ফুট দীঘল আছে মোৰ এতিয়া জুম হৈ আছে যিহেতু জুমটো মই কমাই লৈছোঁ কেমেৰাত 145 ফুট দীঘল আছে আৰু 22 ফুট বহল আছে ইয়াৰ ছাইডৰ হাইটটো বনাইছে 8 ফুট হাইট আছে ছাইডটো মাজৰ চেণ্টাৰটো 14.5 ফুট আছে আগলে পানী টেংকি চাংখন বনাই ৰাখিছে কাঠৰ বনাইছে ভিতৰতে পানী টেংকি চাংখন বনাইছে আৰু ইয়াত বান্ধিবৰ কাৰণে ইউজ কৰিছে গোটেই ৰছীবিলাক এইটো ৰটো বুলি কয় ৰটো এটা কাপোৰ আহে প্ৰায় 40 গজ থাকে এটা ৰটো কাপোৰ সেই ৰটো কাপোৰটো দি পেলাই ইউজ কৰিছে মানে পেণ্ডেলৰ কাপোৰ বুলিয়ে ক'ব পাৰি পেণ্ডেলৰ কাপোৰটো দি পেলাই বান্ধিছে এই পেণ্ডেলৰ কাপোৰটো দি পেলাই বান্ধিলে ভাল হয় গাঁঠিবিলাক টান হয় ক'ব গ'লে চব পেণ্ডেল কাপোৰে বান্ধিছে আগলে আপোনালোকক মই দেখাবৰ কাৰণে গৈ আছোঁ পানী টেংকি চাংখন ফল্ডিং চিষ্টেম বনাইছে কাঠৰ বনাইছে বলটোপ দি লৈ পেলাই কচি দিছে যাতে ইফালৰ পৰা ইফালে লৈ যাব পাৰি সেনেকুৱাকৈ ৰাখিছে তলত মানে ঢালাই এডোখৰ দি দিছে কাঠটো বেয়া হৈ নাযাবৰ কাৰণে কাঠৰ বনাই দিছে চাংখন এই গোটেই পানী টেংকি চাংখন ফিটিং কৰিছে এইবিলাক চব বলটোপ দি দিছে 4 চুটৰ বলটো হয় এইবিলাক বলটো দি পেলাই ৱাছাৰ দি কচা আছে ছাইডৰ যোনটো বেৰা নেট সেই বেৰা নেটটো অলপ হেৰেঙা হ'ল ক'ব গ'লে ইয়াত অন্য একো নাই ঘনচিকা চৰাইবিলাক সোমাই আহিব পাৰিব এইটো মানে 4 ইঞ্চিমান ফুটাটো বহল হৈ যায়গৈ ঘনচিকা বা দহিকটা এইবিলাক চৰাই সোমাই আহিব পাৰিব এই ফুটাটো অলপ বহল আছে 1 ইঞ্চি ফুটাৰ ইউজ কৰিব লাগে বেৰা নেটটো ছাইডৰ তেতিয়া ভাল হয় ফাৰ্মখনৰ মুৰ্গীবিলাক আৰু প্ৰটেকশ্যন পাই থাকে বাহিৰা চৰাই চিকিউৰিটিবোৰ সোমাব নোৱাৰে এইটো অলপ হেৰেঙা লগালে ক'ব গ'লে আৰু এখন ফাৰ্ম আছে সেইখনো আপোনালোকক দেখামগৈ তেখেতো নিপুল ডিংকাৰ সেট মোৰ ওচৰত অৰ্ডাৰ লগাই থৈছে বাবু ঠেঙাল বুলি কয় তেখেতৰ ফাৰ্মখনো আপোনালোকক গৈ আছোঁ দেখাবৰ কাৰণে অলপ পাছত দেখামগৈ আপোনালোকক আৰু এই ফাৰ্মখনত এতিয়া মই আহিছোঁ পানী টেংকি ইয়াত 3টা বহোৱা হ'ব তাৰ ফিটিংছবিলাক কি লাগিব এইবিলাক এতিয়া মই চাবৰ কাৰণে আহিছোঁ এতিয়া নিয়ন্দা ভাগৰ ফাৰ্মত ভিজিট হ'লোহি আৰু নিয়ন্দা ফাৰ্মৰ পোৱালি কেপাচিটি ক'ব গ'লে 11,500 11,000 এনেকৈ লয় IB কোম্পানী আণ্ডাৰত কণ্টেক্ট ফাৰ্মিং কৰি আছে আজি পোৱালি 16 দিন হৈছে ঠাণ্ডা কাৰণত ছাইডৰ যোনটো ছাইড কাৰ্টেন খুলিবই পৰা নাই টেম্পাৰেচাৰটো বনাই ৰাখিবলগীয়া হৈছে পোৱালিবিলাক নিপুল ডিংকাৰ ছিষ্টেমতে পানী খাই আছে 2017 চনতে এইখন ফাৰ্মত নিপুল ডিংকাৰ ইনষ্টলেশ্যন কৰা আজিলৈকে চলি আছে নিপুল ডিংকাৰ ছিষ্টেমতে কিন্তু পোৱালিটো অলপ ডপিংটো ঢিলা কৰি আছে ন IB পোৱালি হ'লে অলপ মানে এটি ঢিলা ডপিং কৰে ঢিলা ডপিং কৰিলে এতিয়া মেডিচিনটা আপোনাক দিছে খুৱাবলৈ নিজে আনিছে ন কোম্পানীৰ ফালৰ পৰা দিয়া নাই সেইটো লুজ ডপিং কৰিলে আপোনালোকে ঘৰুৱাভাৱে খুৱাব পাৰিব কাচকলটো কাটি পেলাই মিক্সাৰত মাৰি লৈ পেলাই দানালৰ সানি পেলাই খুৱাই দিব পাৰে বা মধুৰি পাতটো পিচি পেলাই তাৰ ৰসটো উলিয়াই পেলাই খুৱাব পাৰে ভেদাইলতা পিচি পেলাই তাৰ ৰসটো খুৱাব পাৰে তেতিয়া লুজ ডপিঙত অলপ কাম কৰে আৰু মেডিচিন হিচাপত আপোনালোকে এটা ইউজ কৰিব পাৰে সেইটো পাবাদিন বুলি এটা আহে পাবাদিন প্লাছ এই টেবলেটটো আপোনালোকে ইউজ কৰিব পাৰে লুজ ডপিং কৰিলে ঢিলা ডপিং কৰিলে এটাই প্ৰব্লেম হয় ভুচিটো বেয়া কৰি পেলাই আৰু বডি ৱেটটো যিমান পাব লাগে যিমানটো দানা খাই সেই ড্ৰেগেনটো নলয় লুজ ডপিং কৰিলে এই প্ৰব্লেমটো আহি যায় FCRটো বাঢ়ি যায় আৰু যিটো গ্ৰোথ আহিব লাগে যদি ঢিলা পায়খানা কৰে সেই গ্ৰোথটো পোৱা নাযায় এই প্ৰব্লেমটো আহে সেইটো কাৰণে ঢিলা পায়খানাটো মুৰ্গীটোক কৰিব দিব নালাগে ঢিলা পায়খানাটো কিয় কৰে আপোনালোকক কৈ দিছোঁ যদি বাহিৰৰ ৱেটাৰটো বেছিকৈ যদি ঠাণ্ডা হ'ব পোৱালিটো বডিটো যদি ঠাণ্ডাটো বেছিকৈ পায় তেতিয়াও ঢিলা পায়খানা কৰে এই প্ৰব্লেমটো আহি যায় আৰু ঠাণ্ডাও যথেষ্ট পৰিছে এইকেইদিন ঠাণ্ডা পৰাৰ কাৰণেও এই প্ৰব্লেমটো আহি যায় লুজ ডপিং প্ৰব্লেমটো পোৱালি 16 দিন হৈছে কিন্তু পোৱালিত ফূৰ্তিটো আছে যথেষ্ট ফূৰ্তি আছে দেখাত
এটা এটা সেটৰ দীঘল আছে 300 ফুটকৈ আছে দুটা সেট আছে দুটা সেটতে এতিয়া পোৱালি ভৰাই ৰাখিছে লুজ ডপিং কৰিলে আপোনালোকে এটো মেডিচিনো ইউজ কৰিব পাৰিব কেম্প্ৰো এছ আৰু এটো 1 লিটাৰ পানীত 1 গ্ৰামকৈ খুৱাব লাগিব পাউডাৰ হয় 250 গ্ৰাম আহে পেকেটটো কিন্তু কষ্টলি হয় ভেংকিজৰ প্ৰডাক্ট হয় প্ৰায় ইয়াৰ ৰেটটো লিখা আছে যেটো প্ৰাইচটো এমআৰপি টো আছে 565 আছে অলপ ডিসকাউন্ট দিব ইয়াত 10% 15% মান ডিসকাউন্ট থাকিব আপোনালোকক দেখালো লুজ ডপিং হলে এটো মেডিচিন আপোনালোকে লগাব পাৰে 1 লিটাৰ পানীত 1 গ্ৰামকৈ লগাব লাগিব কেম্প্ৰো এছ এটো মেডিচিন এতিয়া ইউজ কৰিব নিয়ন্দা ফাৰ্মত নিয়ন্দা ভাগৰ পোৱালি এতিয়া লুজ ডপিং কৰি আছে নিয়ন্দা আগতে এটো আপুনি ইউজ কৰিছে ন আৰু ৰিজাল্টটো কেনেকুৱা পাইছিল আগত ভাল ৰিজাল্ট পাইছে ন আপোনালোকক দেখালো এই মেডিচিনটো আপোনালোকে ইউজ কৰিব পাৰিব লুজ ডপিং কৰিলে আৰু নতুনকৈ যদি মোৰ চেনেলটো আছে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আগলৈ আৰু আপডেট ভিডিঅ' আপোনালোকে পাই গৈ থাকিব পোল্ট্ৰি ৰিলেটিভ দুইখন ফাৰ্মৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ 300 ফুট দীঘল আছে আৰু ইয়াৰ ওপৰত যোনটো পাল ইউজ কৰিছে পালটো এতিয়া 2017 চনতে লগোৱা পাল ওপৰত হেলাই আহি গৈছেগে এই ৱেল্লো কালাৰ শিল্পলিন যোনটো অৰিজিনেল ISR মাৰ্ক থকা অৰিজিনেল হ'ব লাগিব ৱেল্লো কালাৰ শিল্পলিন আপোনালোকক মই ভালদৰে ওচৰৰ পৰা দেখাই দিছোঁ হেলাই আহি গৈছে ইয়াৰ লাষ্টিংটো এতিয়া ক'ব গ'লে 8 বছৰ এতিয়া ৰানিং চলি আছে 2017 চনত লগোৱা আৰু এখন ফাৰ্মত নিপুল ড্ৰিংকাৰ সেট সাপ্লাই দি পেলাই ফিটিং কৰি থৈ যোৱা মোৰ 2017 চনতে কৰি থৈ গৈছিলোঁ 8 বছৰ হৈ গ'ল নিপুল ড্ৰিংকাৰ সিস্টেমতে দুইখন ফাৰ্ম চলাই আছে আৰু আপোনালোকক দেখালো ৱেল্লো কালাৰ শিল্পলিনটো ল'লে কি হয় আপোনালোকে দেখা পাইছে লাষ্টিংটো বহুত বেছি আপোনালোকৰ যিটো পইচা ইনভেষ্ট কৰিব পালখনত হেতু আপোনালোকৰ মানে উচিত মূল্যটো আপোনাৰ ওলাই যায়গে ক'ব গ'লে দিনটো বেছিকৈ যায় মই ওচৰৰ পৰা ভালদৰে আপোনালোকক দেখাই দিলোঁ মৰ্টেলিটি হোৱা পোৱালিবোৰ এতিয়া পোষ্টমৰ্টম কৰি আছে ইয়া চোৱা হৈছে কিবা ডিফেক্ট আহিছে নেকি ভিতৰি লিভাৰ কিডনি নাৰী সব এইবিলাক ফালি পেলাই চোৱা হৈছে ফক্সি আহিলে নাইটৰ ৰঙা ৰঙাকৈ স্পট আহি যাব অহা নাই বৰ্তমান এইটো লুজ ডপিং কৰিলে আহি যায় প্ৰব্লেমটো নাইট ঘাঁ লাগি যায় ঘাঁ লগা পিছতে মানে ব্লাড ডপিং আহি যাব হেতু কক্সিলে আহি যায় তেতিয়া আকৌ কক্সি মেডিচিন চলাব লাগিব কক্সি কিন্তু এম্পলিয়ামে ঠিক কৰি দিয়ে কক্সিটো একদম পিস্তা এম্পলিয়ামত নাই পৰি বিৱা কৈছান তুমি এম্পলিয়াম কৰিছো আগতে মজা এম্পলিয়াম এটা এম্প্ৰোল বুলি আছে এম্পলিয়াম এম্প্ৰোল বুলি আছে এটা পাউডাৰ হয় ধুনীয়া কাম কৰে এই ড্ৰপিংটো নাই ড্ৰপিংও কাম কৰে আকৌ এতিয়া বেটিয়নী অকাগাঁও বাবু ঠেঙাল তেখেতৰ ফাৰ্ম পালোহি আৰু বাবু ঠেঙালৰ তেখেতৰ ফাৰ্মখনৰ দীঘলটো আছে 175 ফুট দীঘল আছে আৰু 24 ফুট বহল আছে এটো নতুন সেট হয় ইয়াতো নিপল ড্ৰিংকাৰ সিস্টেম ইনষ্টলেশন হ'ব মোৰ ওচৰতে বুকিং লগাই থৈছে পেমেন্ট বাতি কৰি থৈছে এখন ফাৰ্মতো নিপল ড্ৰিংকাৰ সিস্টেম কৰিম প্ৰায় আৰু এসপ্তাহ মানৰ পিছত আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব এখন ফাৰ্মতো আমাৰ নিপল সেট ইনষ্টলেশন কৰা বৰ্তমান এতিয়া বাবুদা এতিয়া নাই যিজনে ফাৰ্মখন বনাইছে তেখেতে এফালে গৈছে আপোনালোকক মই এতিয়া দেখালো এখন 175 ফুট দীঘল আছে আৰু 24 ফুট বহল আছে সাইডৰ যোনটো হাইট এই ফাৰ্মখনৰ 6.5 ফুট ৰাখিছে মাজৰ চেণ্টাৰটো 14 ফুট ৰাখিছে সব ঢালাই খুঁটা ইউজ কৰি পেলাই বনাইছে ফাৰ্মখন ঢালাই খুঁটা দিছে সাইডটোত সিলিঙি কৰি দিছে সিলিঙি তলৰ পৰা ওপৰলৈকে আকৌ বেৰা নেটটো ইউজ কৰিছে বেৰা নেটটো ইউজ কৰি পেলাই বনাইছে আৰু ওপৰত খেৰ দিছে ধান খেৰৰ ওপৰত আকৌ ৱেল্লো কালাৰ শিল্পলিনটো ইউজ কৰিছে মই ফাৰ্মখনৰ বাহিৰৰ পৰিৱেশটো দেখাই আছোগে ফাৰ্মখনৰ বাহিৰৰ পৰিৱেশটো এটো আপোনালোকক ভালদৰে মই দেখাই দিছোঁ ওপৰত লং লাষ্টিং ৱেল্লো কালাৰ শিল্পলিনটো ইউজ কৰিছে আৰু ওপৰত সব বাঁহৰ কেঁচি দি দিছে প্ৰায় 5 ফুটৰ মূৰে মূৰে ঘন ঘনকৈ বাঁহৰ কেঁচি দি দিছে বতাহে দাঙি নিব নোৱাৰিব কাৰণে আৰু ওপৰৰ কেঁচিবিলাক খেলিব নোৱাৰিব কাৰণে ওপৰডাল বাঁহ দি দিছে বতাহত যদি কেঁচিবিলাক খেলিব তেতিয়া মানে বাঁহটো হিলিলত পালটো ফুটাই দিয়া চান্স থাকে সেইকাৰণে ওপৰডাল বাঁহ দি দিব লাগে বাঁহডাল দি পেলাই বান্ধি দিব লাগে তেতিয়া বতাহ মাৰিলত কেঁচিবিলাক নেখেলে তেতিয়া পালটো ফুটিব নোৱাৰে আৰু কেঁচিবিলাক দাঙিব হ'লেও বতাহে গোটেই সোপাই দাঙিব লাগিব ওপৰত সব জুতি দিছে কেঁচিবিলাক মই জুম কৰি পেলাই দেখাই দিছোঁ সব ওপৰত জুতি থোৱা আছে কেঁচিবিলাক যাতে বতাহে দাঙিব নোৱাৰে আৰু তল সাইডও বান্ধি দিছে এলুমিনিয়াম তার দি পেলাই সব তল সাইডে বান্ধি থোৱা আছে এটো হিচাপতে ৱেল্লো কালাৰ শিল্পলিনটো ওপৰত লগাব লাগে তেতিয়া ভাল হয় আৰু ৱেল্লো কালাৰ শিল্পলিনটো প্ৰায় 2 ফুটৰ মূৰে মূৰে ইয়াত হুক থাকে ইয়াৰ পৰা আকৌ ৰছী দি পেলাই বান্ধি দিব পাৰে এটো এলুমিনিয়াম তার দি পেলাই বান্ধি দিছে আৰু এটা 9ৰ ৰছী পায় সেই 9ৰ ৰছী দি পেলাই বান্ধিব পাৰে পালটো যিমান দিন যাব 9ৰ ৰছীটো সিমান দিনে যায় স্ক্ৰিনত মই ফটো দি দিছোঁ আপোনালোকে দেখা পাইছে 9ৰ ৰছীটো ইউজ কৰিলেও ভাল হয়
ৰছী যোনটো গাঁঠি হ'ব গাঁঠিটো দিন যায় এইফালে কাম চলাই আছে বৰ্ডিঙৰ কাৰণত খুঁটি বনাই আছে এয়া খুঁটি কাম কৰি আছে তেখেতে এইটো বৰ্ডিং বনাবৰ কাৰণে বনাইছে খুঁটিটো ন বৰ্ডিং বনাবৰ কাৰণে খুঁটিটো আপোনালোকে চাচি পেলাই ভালদৰে যদি এইগতে বনাই লয় তেতিয়া দিন যায় হয় ন বাৰু আৰু গুৰি চেও বাঁহৰ হ'ব লাগে আৰু খুঁটিটো হত আগটোত অলপ জুইত পুৰি দিলে আৰু ভাল হয় ভুটা হৈ নাযায় জুইত পুৰি দিব এই চাচি লৈছে যোনবিলাক খুঁটি আৰু একবাৰ এইটো বনাই ল'লে খুঁটিটো 6-7 বছৰলৈকে গুচি যাব বেয়া নহয় আৰু এতিয়া ভালদৰে চাচি পেলাই বনাইছে তো বৰ্ডিং গাৰ্ডটো ইউজ কৰিব তাতে খুঁটি মাৰি দিয়ে আৰু এইখন ফাৰ্ম এতিয়া পোৱালি কিমান তাৰিখ মানে আহিব 13 তাৰিখে পোৱালি আহিব ন কি কোম্পানী আণ্ডাৰত এতিয়া কৰি আছে চগুনাত কৰি আছে ন চগুনাত কৰি আছে এইখনত কিমানমান পোৱালি দিয়ে 1700 দিয়ে কিমান দীঘল আছে এখন ফাৰ্ম 110 ফুট দীঘল আছে আৰু বহলটো 22 ফুট 24 ফুট বহল 110 ফুট দীঘল আছে ভিতৰে ভিতৰে আৰু 24 ফুট বহল আছে এখন ফাৰ্মত এতিয়া দিন হৈ গ'ল 2 বছৰমান হ'ল নে বেছি হ'ল 2 বছৰ হৈ গ'ল 2 বছৰ হৈ গ'ল এইখনতো ওপৰত য়েল্ল' কালাৰ চিলপলিনে ইউজ কৰি থৈছে আজিলৈকে ফটা নাই হেলাই আহি গৈছে এইটো ৰ'দত বেয়া হৈ নাযায় পালটো 13 ফেব্ৰুৱাৰীত পোৱালি ভৰাব এইখন ফাৰ্মত পোৱালি ভৰাবৰ কাৰণে ৰেডি কৰি আছে ফাৰ্মখন তলটো চাফা চিকুণ কৰি লৈ পেলাই আৰু এইটো হোৱাইট ৱাছ কৰিব হোৱাইট ৱাছ কৰাৰ পিছত বৰ্ডিং কৰিব মানে বৰ্ডিং বনাব চগুনা ফালৰ পৰা গ'ল্ড কইনছো পাই থৈছে নেকি গ'ল্ড কইনছ পাই থৈছে ন গ'ল্ড কইনছো পাই থৈছে চগুনা ফালৰ পৰা যোনসকল ফাৰ্মাৰে ভাল ৰিজাল্ট কৰিব পাৰে সেইসকল ফাৰ্মাক এখন প্ৰমাণ পত্ৰ দিয়ে সাকসেসফুল পোল্ট্ৰি ফাৰ্মাৰ এখন চাৰ্টিফিকেট দিয়ে এটা গ'ল্ড কইনছ দিয়ে সেইটো পাই থৈছে ন চগুনা ফালৰ পৰা সেইটো পোৱাৰ কাৰণে আকৌ এখন নতুনকৈ মানে বনাইছে মানে উৎসাহিত হৈ গৈছে উৎসাহিত হৈ পেলাই আৰু এখন এতিয়া ফাৰ্ম বনালে 24 বহল আছে 175 দীঘল আছে মানে উৎসাহিত হ'ল তেখেতে এই কামটো কৰি ভালো পাইছে আৰু ইয়াৰ পৰা অলপ মানে উপকৃত হৈছে মানে ক'ব গ'লে সেইটো কাৰণে তেখেতে আৰু এখন ফাৰ্ম এতিয়া নতুনকৈ খাৰা কৰিলে আৰু এখন ফাৰ্ম সম্পূৰ্ণৰূপে পানী দিয়া চিষ্টেমটো গোটেই অট'মেটিক হ'ব জিঅ'ডেছ টু লিফটিং গোটেই চাৰ্জটো মোৰ ওপৰতে দিছে নিপুল টিংকাৰ চিষ্টেম হ'ব এখন ফাৰ্মত নিপুল টিংকাৰ চিষ্টেম যেতিয়া ইনষ্টলেশ্যন ক্লিয়াৰ কৰিম এখন ফাৰ্মৰ নেক্সট ভিডিঅ'ত আপোনালোকে পাবই আপডেটবিলাক আৰু এতিয়া মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ বাই বাই থেংক ইউ ফৰ ৱাচিং